ডেৰ মাহে শিমলুগুৰি দেউধাই গাঁৱৰ 20 বছৰীয়া যুৱকৰ নাই কোনো সন্ধান। পৰিয়ালক নিষিদ্ধ ঘোষিত সংগঠনত যোগদানৰ খবৰ দিছে আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি জন্মৰে পৰা মোমায়েকৰ ঘৰত আইতাকৰ সৈতে শিমলুগুৰি দেউধাই গাঁৱত বাস কৰা চৰাইদেউ জিলাৰ সোণাৰী বাঁহবাৰী গাঁৱৰ এজন 20 বছৰীয়া যুৱক ডেৰ মাহে সন্ধানহীন হৈ আছে। নাজিৰা সমজিল্লা শিমলুগুৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই। চৰাইদেউ জিলা সোণাৰী বাঁহবাৰী গাঁৱত পিতৃ ইন্দ্ৰ দিহিঙীয়া আৰু মাতৃ জোনমণি দিহিঙীয়াৰ বৰপুত্ৰ গৌতম দিহিঙীয়া যোৱা 27 জুনৰ পৰা ডেৰ মাহ ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীৰ ৰাইজক। ইতিমধ্যে আৰক্ষীয়ে পৰিয়ালক জানিবলৈ দিয়া মতে যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰিছে। শিমলুগুৰি দেউধাই গাঁৱত থাকিয়ে পঢ়া শুনা কৰিছিল গৌতম দিহিঙীয়াই। জানিব পৰা মতে শিমলুগুৰি এখন ব্যৱসায়িক প্ৰতিষ্ঠানতো কৰ্মৰত আছিল এই যুৱকজন। যোৱা 27 জুনত নিশা সমনীয়াৰ সৈতে পাৰ্টি কৰিম বুলি আইতাকক কৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। কিন্তু সেই নিশাৰ পৰাই আজি পৰ্যন্ত নিৰুদ্দেশ হৈ আছে গৌতম দিহিঙীয়া। বৰপুত্ৰক এতিয়া বিচাৰি নাপাই কান্দোনত ভাঙি পৰিছে গৌতমৰ মাতৃয়ে কান্দি কান্দি পুত্ৰ অহাৰ খবৰ বিচাৰিছে। আনহাতে পৰিয়ালৰ কাটৰ আহ্বান আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ। মাতৃৰ কান্দোন দেখি শুনি আকৌ ঘৰলৈ আহিবনে গৌতম দিহিঙীয়া? মই গৌতম দিহিঙীয়াৰ মাক হৈছোঁ। সি 27 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। কালি আমি চুকাফা যিখন কলেজৰ পৰা সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গৈছিল, সেইখন কলেজত যোগেন মোহন ছাৰ আহিছিল, তেওঁক লগ কৰিছিলোঁ। তেওঁ SP ছাৰলৈ আমাৰ সন্মুখতে কথা পাতিছিল। তেওঁ SP ছাৰে জনাইছিলে যে সি আলফা সংগঠনত ইনফৰ্মেলি মানে যোগ হৈছে বুলি কৈছে। তাৰপিছত আমাক OC ছাৰেও জনাইছিলে যে শিমলুগুৰি প্ৰশাসনেও জনাইছিলে যে সি আলফা সংগঠনত জইন কৰিছে বুলি। আপোনালোকে এইটোৱে আপোনালোকক তথ্য আমি দিলোঁ যে আপোনালোকৰ সন্তান আলফাত জইন কৰিছে। মই এতিয়া মাক হিচাপে পৰেশ বৰুৱা ডাঙৰীয়ালৈ কাটৰ অনুৰোধ কৰিছোঁ, মোৰ সন্তানটি যেন উভতাই পঠিয়াই, যদি সংগঠনলৈ গৈছে, আপোনাৰ সংগঠনত যোগ দিছে, মোৰ ল'ৰাটো উভতাই পঠিয়াই। তাৰ অবিহনে আমি নিথৰুৱা, তাৰ অবিহনে এদিনো জীয়াই থাকিব নোৱাৰোঁ। তাৰমানে ইমান দিন যে জীয়াই আছোঁ, তাৰ মুখত চাবৰ কাৰণে জীয়াই আছোঁ। সেয়াক চাই আমি জীৱনটো সন্তানক নোচোৱাকৈ জীয়াই থাকিব নোৱাৰিম। আৰু সিও আমাৰ জান হয়, ইয়াৰ মুখৰ আগত লৈহে আমি ভাত খাওঁ। সি ভাত নেখালে মই ভাত নেখাওঁ। সি যদি ৰুটি খাওঁ বুলি কওঁ, মই এখন ৰুটি খাই সিও 2-3খন দিম, তাক ৰুটি খাইছি, সেনেকৈয়ে শুই থাকোঁ। তাৰ অবিহনে আমি ভাতেই নেখাওঁ। পৰেশ বৰুৱা ডাঙৰীয়া আমাক যেনে তেনে বচাওক, আমাৰ পৰিয়ালটোক যেনে তেনে বচাওক। তাক সোনকালে উভতাই দিয়ক, যদি আপোনাৰ ওচৰত আছে। সোনকালে উভতাই, সুকলমে উভতাই পঠিয়াওক। কাটৰ অনুৰোধ জনাইছোঁ আপোনাক, কাটৰ অনুৰোধ। এতিয়া কি ক'ব, কেতিয়াৰ পৰা এনেকুৱা ধৰণৰ? 27 জুনৰ পৰা মোৰ নাতি গৌতম দিহিঙীয়া নিৰুদ্দেশ হৈ আছে। ক'লৈ গ'ল, কি কথা? প্ৰশাসনে জনাইছে যে আলফাত জইন হৈছে বুলি। ছাৰ, মই পৰেশ বৰুৱা ডাঙৰীয়া ছাৰলৈ মই অনুৰোধ জনাইছোঁ, মোৰ নাতিটো যদি সেয়ালৈ গৈছে, ভালে ভালে উভতাইছে যেন, মই নাতিটোৰ কাৰণে একদম হেৰি হৈ আছোঁ। মই তাৰমানে থাকিব নোৱাৰোঁ নাতিটো, নহ'লে সেইটোৱে প্ৰথম নাতি। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এই বৰুৱা বেটেৰী হাউচত বাপেকে দোকান এখনত ভৰাই দিছিলে হেৰি চাবলৈ বুলি। সেইপাই কেনেকৈ কি কৰি গ'ল, ঘৰলৈ আহি পিনি সি নাই মই লগৰ লগত পাৰ্টি খাওঁ বুলি গৈ পিনি আজিলৈকে নাই। ক'লৈ গ'ল পৰেশ বৰুৱা ডাঙৰীয়া ছাৰ? মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ সেয়া আলফাত জইন হৈছে বুলি প্ৰশাসনে কৈছে। যদি গৈছে ডাঙৰীয়া, আপুনি যেনে তেনে নাতিটো উভতাই পঠিয়াই যেন, সুকলমে আমিও ৰৈ আছোঁ নাতিটোৰ কাৰণে। একেলগে ভাত
খাম বুলি তোমালোকে যে নাতিটো উভতাই দিয়ে হৈ আছা তুমি মই অনুৰোধ কৰিছোঁ নাতিৰ কাৰণে নাতিটো নহ'লে উদং লাগে নাতিটো নহ'লে মই জীয়াই থাকিব নোৱাৰিম এনেকুৱা লাগে মই যদি কৈছে আপুনি সকলোৱে নাতিটো ঘূৰাই দিয়ে যে মই আপোনাৰ চৰণত ধৰিছোঁ মই আপোনাৰ কাটো কৰিছোঁ আপুনি যেনে ভালে ভালে নাতিটোক উভতাই দি যে মই প্ৰাৰ্থনা আপোন কৰিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট JBP ভাৰত।